2x plus 18 equal to 36 xৰ মান নিৰ্ণয় কৰা। তাৰ মানে এই সমীকৰণটোৰ পৰা আমাৰ xৰ ভ্যালু ওলাব লাগে, xৰ মান ওলাব লাগে। অতি সহজ পদ্ধতিত আমি কেনেকৈ xৰ ভ্যালু বা মান ওলাব পাৰো আজিৰ এই ভিডিঅ'টোত জানিব পাৰিবা। 2x plus 18 মই পাঠি লৈছো প্ৰথমতে, ইয়াত আছে 36। 2x plus 18 equal to 36। ইয়াৰ পৰা আমি xৰ ভ্যালু ওলাম। A to Z পদ্ধতি মই তোমালোকক জনাম আৰু এই বিষয়ে ডিটেইলছত ভিডিঅ' অলৰেডি মোৰ চেনেলত আপলোড কৰা আছে। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাবলৈ নাপাহৰিবা। ইয়াত আছে 2x plus 18 প্লাছৰ 18 সমান চিনৰ বাওঁফালৰ পৰা সোঁফালে গ'লে মাইনাছৰ 18 হ'ব। সমান চিনৰ বাওঁফালৰ পৰা সোঁফালে গ'লে কিয় মাইনাছৰ হয়, এইটো মাইনাছৰ নিদিলে কি হয়, এই বিষয়ে ডিটেইলছত মোৰ চেনেলত মোৰ পেজত ভিডিঅ' আপলোড কৰা আছে। তোমালোকে ভিডিঅ' চাবলৈ নাপাহৰিবা। 2x equal to 36ৰ পৰা যদি 18 গুচি যায় তেনেহ'লে থাকিব কিমান 18। এতিয়া চোৱা আমাৰ লাগে xৰ ভ্যালু, গতিকে আমি xটো সমান চিনৰ বাওঁফালে ৰাখিবলৈ চেষ্টা কৰিম আৰু বাওঁফালে ৰাখিবই লাগিব। আৰু এই xৰ লগত থকা 2টো আমি সোঁফালে লৈ যাবলৈ চেষ্টা কৰিম, কিন্তু 2টো আমি সোঁফালে এনেই নিলে নহ'ব, নিয়ম অনুসৰি নিব লাগিব। 2টো তোমালোকে জানা xৰ লগত পূৰণ হৈ আছে। মই এই বিষয়ে তোমালোকক আগতেও জনাইছোঁ। সহজ ভাষাত ক'লে যদি কোনো আখৰৰ লগত সংখ্যা থাকে তেনেহ'লে যদি মাজত কোনো ধৰণৰ চিন নাথাকে তেনেহ'লে পূৰণ হৈ থাকে। যেনেকৈ 2x, 2 আৰু xৰ মাজত কোনো ধৰণৰ চিন নাই আৰু 2 এটা সংখ্যা, x এটা আখৰ, তাৰ মানে 2xৰ লগত কি হৈ আছে পূৰণ হৈ আছে। আৰু পূৰণ হৈ থাকিলে সমান চিনৰ বাওঁফালে যদি কোনো সংখ্যা পূৰণ হৈ থাকে সোঁফালে গ'লে হৰণ হয়। তো 18 ডিভাইডেড বাই 2 এনেকৈ ৰাখিব পাৰা, বা তোমালোকে 18 ডিভাইডেড বাই 2 এনেকৈ ৰাখিব পাৰা, তোমাৰ ইচ্ছা, একে ওলাব এনচাৰ। তো x ইকুৱেল টু 2 যদি আমি 18ক হৰণ কৰোঁ xৰ মান কিমান পাম 9 পাম। এতেকে x ইকুৱেল টু কিমান পালোঁ 9। এইটোৱে আছিল সমাধান। xৰ ভ্যালু আমি এনেকৈ ওলাব লাগে। এই বিষয়ে ডিটেইলছত ভিডিঅ' মোৰ চেনেলত আপলোড কৰা আছে। এতিয়া তোমালোকৰ কাৰণে এটা হোমৱৰ্ক, তোমালোকে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিবা। 5x প্লাছ, ইয়াত আছে 5x প্লাছ 10 ইকুৱেল টু, ইয়াত যদি মই দি দিওঁ তোমালোকৰ 50, তেনেহ'লে এই xৰ ভ্যালু ইয়াত কিমান হ'ব তোমালোকে মোক প্ৰত্যেকেই কমেণ্টছ কৰি জনাবলৈ নাপাহৰিবা।